হেল্ল' গাইজ, আজি আমি ওলাইছিলোঁ লোকেল শাক চব্জি বিচাৰিম বুলি, মানে কচু ঢেকীয়া বিচাৰিম বুলি। পিছে আকৌ ৰাণী ফেশ্বন মাৰি মাৰি আহি এইমাত্ৰ পাইছেহি। পিছে আকৌ পবিতাৰ ঘৰৰ পৰা খাবলৈ বুলি ভীমকল আনিছিল। ভীমকলটো আকৌ পিছে পোকতো গেলা আছিল। তাকে দেখা পাই বহুত হাঁহি উঠি গ'ল। তিনিটা হাঁহি আকৌ আমি কচু কাটিবলৈ বুলি ওলাই আহিলোঁ। পিছে আকৌ মোৰ হাতত ছাতি দেখা পাই পবিতাই আকৌ হাঁহিটো বনোৱা হ'ল। পিছে আকৌ মই কৈছোঁ মেকআপ মাৰি মাৰি যি অকণ ৰঙা বগা হৈছোঁ, এইকণ ৰং আকৌ মোৰ হেৰাবলৈ মন নাই। সেইকাৰণে ছেফটি হিচাপে মই ছাতিটো লৈ আহিছোঁ। সিহঁতে বোলে আকৌ ৰ'দলৈ কেয়াৰ নকৰে। সেইকাৰণে সিহঁতে হাত কটা চোলা পিন্ধি আহিছে। পিছে আকৌ বয়ফ্ৰেণ্ডৰ লগত কথা পাতি মোৰ তললৈ গৈ ডিঙি বিষ কৰি নল'লেই হৈছে। ইফালে আকৌ তাৰ বয়ফ্ৰেণ্ডৰ কথা সুধি ৰাণীয়ে তললৈ মোক কৰি ফুচফুচাই হাঁহিহে গৈ আছে। ইফালে মই কচু বিচাৰি বিচাৰি আহি কচুডৰা দেখা পালোঁ। কচুডৰা দেখা পাই আকৌ মই ৰ'বই নোৱাৰিলোঁ। কচুডৰা দেখা পাই মই ধুমাধুম কচুডাল কাটি ল'ম বুলি তললৈ নামি গ'লোঁ। ইফালে সিহঁতে মোক দেখা পাই হাঁহিছে। চাবি আকৌ বোলে হাফ পেণ্ট লগাই আহিছ, জোকে বোলে তোক বোলে খাব। মই আকৌ জোকলৈ বৰ ভয় কৰোঁ। আপোনালোকে আগৰ ভিডিঅ'ত পাইছে মই জোক দেখিলে বহুত ভয় কৰোঁ বুলি পেলাই। ইফালে কচু মই লোকেল মুৰ্গী আৰু কচুৰ লগত খাই বহুত ভাল পাওঁ। আপোনালোকে কচু কিহৰ লগত খাই ভাল পায় মোক জনাবচোন বাৰু। ইফালে মই আহি ঘৰত মাংস আনি ৰেডি কৰিলোঁ মানে মাংস